নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ৰিজাল্ট 2025 যিখিনি গেট 4 এণ্ড গেট 3 ভেকেন্সি আছিলে হে পদবিলাকৰ ৰিটেন এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব কেতিয়া আমাৰ কালি সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ফেসবুক লাইভ যোগেদি ঘোষণা কৰিলে কেতিয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই পদবিলাকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব ইতিমধ্যে কালি আমাৰ সিএম ছাৰে লাইভ যোগেদি ঘোষণা কৰিছে কেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব এই ভিডিঅ'টো যদি আপোনালোকে গম পাব আৰু লগতে নতুনকৈ আকৌ পদ মুকলি কৰা হ'ব বুলি আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ঘোষণা কৰিছে সো ভিডিঅ'টো আপোনালোকে চাই লওক কেতিয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব আকৌ কেতিয়া নতুনকৈ পদ মুকলি কৰা হ'ব সকলোবিলাকৰ তথ্য এই ভিডিঅ'টো যদি আপোনালোকে গম পাব সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ' ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে এতিয়া আমাৰ সিএম ছাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এডিআৰই ৰিজাল্টৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ'টো চাই লওক আমি এনেকৈ আগবঢ়াই লৈ যাম আজি অসমৰ যুৱ প্ৰজন্মই নতুন অসমৰ সপোন দেখিছে কেইদিনমান আগত মাত্ৰ এডিআৰই পৰীক্ষা হৈ গৈছিল ৰিজাল্ট দিব ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত নহলে মাৰ্চৰ প্ৰথম সপ্তাহত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে কিন্তু মই থমকি ৰোৱা নাই 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আশা স্তব্ধ হ'ব নোৱাৰে আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম সেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম নতুন বছৰৰ আৰম্ভণিতে অলপ আশাৰ কথা কৈছো অসমত নিৰাশাৰ কথা কোৱা মানুহ বহুত আছে তেওঁলোকৰ পৰা অলপ ব্যতিক্ৰমত গৈ মই সদায় আশাৰ বাণী মানুহৰ মাজত বিতৰণ কৰিব খোজো